মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ পঞ্চম অধ্যায় মৌলৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে বুজাবলৈ আগবাঢ়িছোঁ। যেহেতু আমি জানো আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পদাৰ্থ আছে, কিছুমান মৌলিক পদাৰ্থ, কিছুমান যৌগিক পদাৰ্থ আৰু কিছুমান মিশ্ৰ পদাৰ্থ। আৰু এই পদাৰ্থবোৰ প্ৰত্যেকেই কিছুমান মৌলিক পৰমাণুৰ দ্বাৰাই গঠিত হয়। মৌলৰ ক্ষেত্ৰত একেধৰণৰ পৰমাণু থাকে, যৌগৰ ক্ষেত্ৰত একাধিক ধৰণৰ পৰমাণু থাকে আৰু মিশ্ৰত বিভিন্ন ধৰণৰ মৌল আৰু যৌগ মিহলি হৈ থাকে। যেনে ধৰা এতিয়া অক্সিজেন, হাইড্ৰোজেন ইত্যাদিৰ ক্ষেত্ৰত কেৱল একেধৰণৰ পৰমাণুহে। 1800 চনমানলৈকে মাত্ৰ 30 বিধ মৌলৰ বিষয়েহে জনা গৈছিল, আৰু পাছলৈ যেতিয়া মৌলৰ নতুন নতুন মৌল আৱিষ্কাৰ হৈ আহিল, তেতিয়া সেই মৌলবোৰৰ ধৰ্ম ইত্যাদিবোৰ জানিবৰ কাৰণে আৰু সহজভাৱে উপস্থাপন কৰিবৰ বাবে শ্ৰেণী বিভাজন কৰিবলৈ বৈজ্ঞানিকসকলে চেষ্টা কৰি আছে। যিধৰণে জীৱ জগতত থকা অসংখ্য উদ্ভিদ প্ৰাণীক বৈজ্ঞানিকসকলে বহু চেষ্টাৰ মূৰত বিভাজন কৰি আহিছিল, আৰু শেষত কেৰোলাছ লিনিয়াছ নামৰ বৈজ্ঞানিকজনে 5 ৰাজ্যত জীৱ জগতক শ্ৰেণী বিভাজন কৰিছে। আৰু ঠিক তেনেকৈ যদি আমি পদাৰ্থ কিছুমান বিচৰিত কৰি থওঁ, তেতিয়াহ'লে তাৰ পৰা যিকোনো এটা বস্তু আমাৰ বিচাৰি উলিওৱাত সহজ নহয়। যেনেকৈ যদি আমি দোকান এখনত চাওঁ, দোকানত থকা বস্তুবোৰ যদি সজাই নাৰাখে, যদি হান মিহলি কৰি ৰাখে, তেতিয়াহ'লে দোকানীজনে গ্ৰাহকজনক বস্তু এটা বিচাৰি উলিয়াই দিওঁতে যথেষ্ট সময় লাগে। আৰু এইবোৰেই হ'ল বৈজ্ঞানিক চিন্তাধাৰা, যে যেতিয়াই মানুহে কঠিন বস্তু এটাক সহজ কৰে আৰু তাক উপস্থাপন কৰিবৰ কাৰণে সহজ সাধ্য হৈ যায়, আৰু সেইকাৰণে আমি প্ৰত্যেক ক্ষেত্ৰতেই তাক শ্ৰেণী বিভাজন কৰি আছোঁ। সেইকাৰণে ৰসায়ন বিজ্ঞানতো যেতিয়া মৌলবোৰৰ বিষয়ে অধ্যয়ন কৰিব লগা হ'ল, প্ৰথম অৱস্থাত মই কৈছোঁ 30টামান মৌল আছিল, গতিকে সেই সময়ত বৰ বিশেষ অসুবিধা হোৱা নাছিল। কিন্তু পাছত যেতিয়া আৰু মৌল আৱিষ্কাৰ হ'ল, তেতিয়া গোটেইবোৰ মৌলৰ ধৰ্মবোৰ একেলগে কৰি তাক উপস্থাপন কৰাত যথেষ্ট কষ্ট। গতিকে বৈজ্ঞানিকসকলে এনে চিন্তা কৰিছিল, যাতে কিবা সহজ উপায় আছেনে যাৰ দ্বাৰা আমি মৌলবোৰক আমি শ্ৰেণী বিভাজন কৰোঁ আৰু মৌলবোৰক আমি অধ্যয়ন কৰাত সহজ। পোনপ্ৰথমে 1817 চনত জবাৰ ৰেইনাৰে, অৰ্থাৎ তেওঁৰ সম্পূৰ্ণ নামটো হ'ল জোহান ওলফগেং ডবাৰ ৰেইনাৰ, তেওঁ জাৰ্মানৰ ৰসায়নবিদ আছিল। তেওঁ তালিকাভুক্ত কৰিবৰ কাৰণে এটা পদ্ধতি লৈছিল, আৰু যি তালিকা বনাইছিল সেইবোৰক তেওঁ ট্ৰায়াড বা ট্ৰিক নাম দিছিল।
ট্ৰায়াড ইয়াত দেখিছে তোমালোকে ট্ৰায়াড বা ট্ৰিক তেওঁ এনেকৈ ধৰণৰ কৰিছিলে যে তিনিটা মৌল সেই সময়ত আৱিষ্কৃত হোৱা তিনিটা মৌল এখন তালিকা বনাইছিল যিখন তালিকা তেওঁ পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি বনাইছিল আৰু তালিকাখন এনেধৰণে বনাইছিল যে তিনিটা মৌল যি থাকিব সেই তিনিটা মৌলৰ প্ৰথমটোৰ আৰু তৃতীয়টোৰ পাৰমাণৱিক ভৰৰ গড় যাতে মাজৰটোৰ সমান হয় যেনেকৈ তেওঁ লৈছিল লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ইয়াত লিথিয়ামৰ পাৰমাণৱিক ভৰ 6.9 পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39 গতিকে দুইটাৰ গড় মান হ'লগৈ 23 আৰু সোডিয়ামটো এইকাৰণে মাজত ৰাখিছে একেধৰণে কেলছিয়াম ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম এই তিনিটা মৌলত কেলছিয়ামৰ পাৰমাণৱিক ভৰ 40.1 তৃতীয়টো হ'ল বেৰিয়াম 137.3 ইয়াৰ গড় মান হয়গৈ 88.7 আৰু তাৰ ওচৰত মৌল আছিলে ষ্ট্ৰনচিয়াম যাৰ মান হ'ল 87.6 এই মৌলটোক মাজত ৰাখি তেওঁলোক এইখন সম্পূৰ্ণ কৰিছে ঠিক একেধৰণে ক্লৰিন ব্ৰমিন আয়ডিনৰ ক্ষেত্ৰতো একেধৰণে তেওঁ প্ৰথমটোৰ আৰু তৃতীয়টোৰ গড় মানৰ মাজত থকা ব্ৰমিনৰ প্ৰায় ওচৰত পাইছিল গতিকে এই ধৰণে তেওঁ তালিকাখন বনাইছিল কিন্তু তেওঁ মাত্ৰ এই 9টা মৌলৰহে সেই সময়ত আৱিষ্কৃত হোৱা মাত্ৰ 9টা মৌলৰহে এই তালিকাখন বনাব পাৰিব গতিকে এই তালিকাখন গ্ৰহণযোগ্য নহ'ল ইয়াৰ পাছত বহুদিন বৈজ্ঞানিকসকলে চেষ্টা কৰি আহিছিল আৰু বহুত বৈজ্ঞানিকে নিজস্বভাৱে চেষ্টা কৰি এজন বৈজ্ঞানিক ইংৰাজ বিজ্ঞানী জন নিউল্যান্ডছ তেওঁ 1866 চনত এখন তালিকা দাখিল কৰিছিল আৰু সেই তালিকাখন তেওঁ যেতিয়া বনাইছিল এই সময়ত মাত্ৰ 56টা মৌলহে আৱিষ্কৃত হৈছিল তেওঁ তালিকাখন বনাই যাওঁতে যেতিয়া মৌলবোৰৰ পাৰমাণৱিক ভৰ কমৰ পৰা বেছিলৈ এই ধৰণে বনাই গৈছিল যেনে ধৰা হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন এনেকৈ তেওঁ পাৰমাণৱিক ভৰৰ ক্ৰমত সজাই গৈছিল যেতিয়া দেখিলে যে এই অক্সিজেনৰ পাছত যিটো 7 নম্বৰ মৌল হ'ল 8 নম্বৰ যিটো মৌল সেই মৌলটো হৈ গ'ল ফ্লৰিন গতিকে ফ্লৰিনটোৱে এই প্ৰথম লাইনৰ যিটো আছে আমাৰ প্ৰথম যিটো স্তম্ভ এই স্তম্ভটোৰ লগত মিলি যায় সেইকাৰণে তেওঁ গানৰ সপ্ত সুৰ সা ৰে গা মা পা ধা নি তাৰ পাছত আকৌ যেনেকৈ সাটো আহে ঠিক একেধৰণে এই মৌলবোৰ সজাই যোৱাৰ পিছত আকৌ আগৰটো আহে আৰু সেইকাৰণে এই সূত্ৰটোৰ তেওঁ নাম দিছিল অষ্টক সূত্ৰ তেওঁ এই তালিকাখন বনাইছিল যেতিয়া মাত্ৰ 56টা মৌলহে আৱিষ্কৃত হৈছিল আৰু তালিকাখন বনাওঁতে তেওঁ দেখিলে যে প্ৰথম যি লঘু মৌল পাতল মৌল সেইখিনিৰ ক্ষেত্ৰলৈকে তালিকাখন শুদ্ধ হয় আৰু পাছৰখিনিত এই ওপৰৰ মৌলৰ লগত তলৰ মৌলবোৰ নিমিলা হৈ যায় মাত্ৰ কেলছিয়ামলৈকে তেওঁৰ তালিকাখনত এই ৰূপত সজাব পাৰিছিল আৰু তেওঁ তালিকাখন সজাওঁতে ভৰৰ লৈ পেলাই যেতিয়া তেওঁ সজাইছিল গতিকে তেওঁ তালিকাখনত কেতিয়াবা এনেকুৱা ধৰণৰ কৰিছিল যে ওপৰৰ মৌলৰ লগত নিমিলা কিছুমান মৌল তেওঁ ভৰাই দিছিল যেনেকৈ এতিয়া কোবাল্ট আৰু নিকেল হাইড্ৰজেন ক্লৰিনৰ লগত ধৰ্ম নিমিলে কিন্তু তেওঁ তালিকাখন সম্পূৰ্ণ কৰিবৰ কাৰণে এই ধৰণে সজাই দিছিল কিন্তু এই তালিকাখনো গ্ৰহণযোগ্য নহ'ল কাৰণ প্ৰথম কেইটাহে মাত্ৰ মিলিছে পাছত বাকী মৌলখিনিৰ ক্ষেত্ৰত এই তালিকাখন নিমিলা হ'ল গতিকে এই তালিকাখন গ্ৰহণযোগ্য নহ'ল তাৰ পাছত
বৈজ্ঞানিকসকলে পুনৰ চেষ্টা কৰি আছিল আৰু ৰুছ বিজ্ঞানী দিমিত্ৰি আইভানোভিচ মেণ্ডেলিভে 1869 চনত সেই সময়ত আৱিষ্কৃত হোৱা 63টা মৌলক লৈ পেলাই এখন তালিকা বনাইছিল আৰু যিখন তালিকাক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা নামে জনা যায়। মেণ্ডেলিভে যেতিয়া পৰ্যাবৃত্ত তালিকাখন বনাইছিল সেই সময়ত আৱিষ্কৃত হৈছিল 63টা মৌল আৰু তেওঁ যিখন তালিকা বনাইছিল সেই তালিকাখনত তেওঁ বিশেষ গুৰুত্ব দিছিল পদাৰ্থৰ মৌলিক ধৰ্ম, ৰাসায়নিক ধৰ্ম আৰু পাৰমাণৱিক ভৰ, এই তিনিটাৰ ওপৰত তেওঁ বেছি গুৰুত্ব দি তালিকাখন বনাইছিল। আৰু ৰাসায়নিক ধৰ্মৰ বাবে তেওঁ হাইড্ৰজেন আৰু অক্সিজেনক বাছি লৈছিল, কাৰণ হাইড্ৰজেন আৰু অক্সিজেন প্ৰায়বোৰ মৌলৰ লগতেই বিক্ৰিয়া কৰিছিল আৰু হাইড্ৰজেনে হাইড্ৰাইড গঠন কৰিছিল আৰু অক্সিজেনে অক্সাইড ফৰ্ম কৰিছিল। আৰু সেইধৰণে তেওঁ মৌলবোৰৰ নামবোৰ লিখি গৈছিল। তেওঁ 63টা মৌলৰ কাৰণে 63খন সৰু সৰু কাৰ্ডবোৰ্ড বনাই লৈছিল আৰু প্ৰত্যেকটো মৌলৰ নাম, সিহঁতৰ ৰাসায়নিক ধৰ্ম, সিহঁতৰ সংকেত, সম্ভাৱ্য হাইড্ৰাইড আৰু অক্সাইডৰ লগত গঠন কৰা যৌগৰ সংকেত আৰু পাৰমাণৱিক ভৰসমূহ লিখি গৈছিল। আৰু সেই মৌলবোৰ তেওঁ লেখাৰ পাছত তেওঁ একে ধৰ্ম বিশিষ্ট মৌলবোৰক বেৰত এখন এখনকে লগাই গৈছিল। আৰু তেওঁ দেখিছিল যে সেই সময়ত আৱিষ্কৃত হোৱা মৌল প্ৰায়সমূহেই এই তেওঁৰ তালিকাখনত স্থান পাইছিল। তেওঁ এনেধৰণে সজাই গৈছিল যে কাৰ্ডবৰ্ডবোৰ এনেধৰণৰ প্ৰথমতে ইয়াৰ লগত ধৰ্ম মিলা তলত এনেকৈ সজাই গৈছিল আৰু ইয়াৰ নাম দিছিল তেওঁ মিলা থকাখিনিক তেওঁ নাম দিছিল বৰ্গ। আৰু যেতিয়া তেওঁ নেক্সট ইয়াৰ পাছৰ যিটো মৌল পাৰমাণৱিক ভৰ বৃদ্ধি আৰু সংকেত, তাৰপিছত আন এটা মৌলৰ পাৰমাণৱিক ভৰ বৃদ্ধি সংকেত, এই ধৰণে তেওঁ তালিকাখনত এইধৰণে বনাই গৈছে। আৰু তেওঁ যিমানটা মৌল আৱিষ্কাৰ সেই সময়ত আৱিষ্কাৰ হৈছিল, গোটেইখিনি মৌলই এই তালিকাখনত স্থান পাইছিল। কিন্তু তেওঁ এটা কথা লক্ষ্য কৰিছিল যে নিৰ্দিষ্ট এটা সংখ্যাৰ পাছত যিটো মৌল আৱিষ্কাৰ হয় বা নিৰ্দিষ্ট ভৰৰ পাছত নেক্সট যিটো ভৰ পোৱা যায় সেইটো এই প্ৰথমটোৰ লগত মিলি যায়, এই বৰ্গত মিলি যায়। আৰু এই ধৰণখিনি বৰ্গ আৰু এই ধৰণে যিখন লাইন পোৱা যায় সেইটোক কোৱা হৈছিল পৰ্যায়। আৰু তেওঁ যিখন তালিকা বনাইছিল সেইখনত মই কৈছোঁ আগতেই যে মৌলিক ধৰ্ম, ৰাসায়নিক ধৰ্ম আৰু পাৰমাণৱিক ভৰ, এই তিনিটাৰ কথাৰ ওপৰত গুৰুত্ব দি এই তালিকাখন বনাইছিল। আৰু দেখিছিল যে নিৰ্দিষ্ট সংখ্যাৰ পাছত যিটো মৌল আহে সেই মৌলটো এই বৰ্গটোৰ লগত মিল পাইছিল। আৰু তেওঁ এই তালিকাখন সম্পূৰ্ণ কৰিছিল। এই তালিকাখন যিহেতু প্ৰস্তুত হৈছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল, আৰু সেইকাৰণে তেওঁ এইটোক এটা সূত্ৰ তেওঁ উপস্থাপন কৰিছিল। আৰু সেই সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত
পৰ্যায়ক্ৰমে সলনি কৰে। মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত সফলতাও হৈছিল আৰু কিছু ক্ষেত্ৰত সীমাবদ্ধতা আছিল। সফলতাসমূহৰ ভিতৰত তোমালোকে স্ক্ৰীনত যিখন দেখিছা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ এটা ৰূপ। এই পৰ্যায়বৃত্ত তালিকাখনত একে ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গত ৰাখিবলৈ কেতিয়াবা বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ কম ভৰৰ মৌলক আগত ঠাই দিছিল। কথাটো মন কৰিবা যে তেওঁ ধৰ্ম মিলাবৰ কাৰণে যেতিয়া কৰিছিল তেতিয়া বৰ্গ যাতে একেটাতে পৰে সেইটো মিলাবৰ কাৰণে বেছি পাৰমাণৱিক ভৰটোকো আগত স্থান দিছিল, কম পৰমাণু ভৰটোক তেওঁ পাছত স্থান দিও সজাব লগা হৈছিল। যেনে এলুমিনিয়াম, তোমালোকৰ তাত চাই যোৱা এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ 29.98 আৰু সিলিকনৰ পাৰমাণৱিক ভৰ 28.09, কিন্তু তেওঁ এলুমিনিয়ামক সিলিকনতকৈ আগত স্থান দিছিল যদিও ভৰ বেছি। সেইদৰে কোবাল্ট যাৰ পাৰমাণৱিক ভৰ 58.93 আৰু নিকেলৰ পাৰমাণৱিক ভৰ 58.71, কিন্তু তেওঁ কোবাল্টক আগত স্থান দিছিল। তেওঁৰ দ্বিতীয় সফলতা তালিকাখনত কিছুমান তেওঁ খালী ঠাই এৰি গৈছিল আৰু ভৱিষ্যতবাণী কৰিছিল। তেওঁ যিহেতু সেই সময়ত 63টা মৌলহে আৱিষ্কাৰ হৈছিল, গতিকে একেটা বৰ্গত নিমিলা মৌলৰ কাৰণে কিছুমান খালী ঠাই এৰি গৈছিল আৰু তেওঁ ভৱিষ্যতবাণী কৰিছিল যে সেই স্থানত কিছুমান আৱিষ্কৃত নোহোৱা মৌলই স্থান পাব আৰু সেই মৌলৰ তেওঁ একেটা বৰ্গতে ৰাখিছিল, কিন্তু মৌলটোৰ তেওঁ এটা নাম দি ৰাখিছিল যিহেতু সেই সময়ত আৱিষ্কৃত হোৱা নাছিল, আৰু সেই মৌলটোৰ নামৰ আগত তেওঁ একা শব্দ এটা বহাইছিল। তেওঁ যিটো মৌলৰ একা শব্দটো বহুৱাইছিল সেই ক্ষেত্ৰত তেওঁ একেটা বৰ্গতে থকা তাৰ আগৰ পৰ্যায়ত থকা মৌলটোৰ নামৰ আগত একা শব্দ লিখি নাম ৰাখিছিল। যেনে স্কেন্ডিয়াম সেই সময়ত আৱিষ্কৃত হোৱা নাছিল, কিন্তু সেই ঠাইত সেই বৰ্গতে তাৰ ওপৰত থকা মৌলটো আছিল বোৰন, গতিকে নাম দিছিল একা বোৰন। গেলিয়াম আৱিষ্কৃত হোৱা নাছিল এলুমিনিয়ামৰ তলত, গতিকে নাম দিছিল একা এলুমিনিয়াম। আৰু জাৰ্মেনিয়ামো আৱিষ্কৃত হোৱা নাছিল, সেই মৌলটো আছিল সিলিকনৰ তলত, গতিকে সেই ঠাইত তেওঁ নাম দিছিল একা সিলিকন। আৰু ইয়াৰ বাবে তেওঁ তালিকাখন ব্যৱহাৰ উপযোগী বুলি প্ৰমাণ কৰিছিল, কাৰণ পাছত সেই মৌলবোৰ আৱিষ্কৃত হৈছিল। তৃতীয়তে সম্ভ্ৰান্ত গেছবোৰ যেতিয়া আৱিষ্কৃত হৈছিল, কাৰণ সম্ভ্ৰান্ত গেছবোৰ খুব কম পৰিমাণে থাকে আৰু সেইবোৰ বহু পিছতহে আৱিষ্কৃত হৈছিল, গতিকে সেই মৌলবোৰক তেওঁ স্থান দিব লগা হৈছিল তালিকাখনত, কিন্তু তেওঁ এনেধৰণে স্থান দিছিল যে তালিকাখন পূৰ্বৱৰ্তী তালিকাখনৰ কোনো সাল সলনি নকৰাকৈ এটা নতুন বৰ্গ শেষৰ ফালে সংস্থাপন কৰিছিল আৰু তাত সেই মৌলখিনিক ঠাই দিছিল। আৰু এইবোৰ ক্ষেত্ৰতে তেওঁৰ সফলতা বুলি ক'ব পাৰি, কিন্তু তেখেতৰ তালিকাখনত কিছু সীমাবদ্ধতাও আছিল। যিধৰণে সফল হৈছিল সেইধৰণে তেওঁ কিছুমান প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। তেওঁৰ সীমাবদ্ধতাখিনি আছিল যে হাইড্ৰোজেনৰ স্থান নিশ্চিতভাৱে দিব পৰা নাছিল। হাইড্ৰোজেনে
ক্ষাৰ ধাতু আৰু হেলজনসমূহৰ দৰে একে ধৰণৰ যৌগ গঠন কৰিছিল। যেনে ক্ষাৰ ধাতু ছডিয়াম পটাছিয়াম ইত্যাদি আৰু হেলোজেন ক্লৰিন ব্ৰমিন আয়ডিন ইত্যাদি হেলোজেন দুইটাৰ নিচিনাই তেওঁ সেই সময়ত যৌগ হৈছিল। গতিকে কোনটো বৰ্গত হাইড্ৰজেনৰ স্থান দিব সেইটো নিশ্চিত কৰিব পৰা নাছিল। কিছুমান মৌলৰ যেতিয়া পাছত সমস্থানিক আৱিষ্কৃত হ'ল, সমস্থানিক মানে পাৰমাণৱিক সংখ্যা একেই কিন্তু পাৰমাণৱিক ভৰ বেলেগ। গতিকে পাৰমাণৱিক ভৰৰ ওপৰত তেওঁ তালিকাখন যিহেতু বনাইছিল, গতিকে যেতিয়া সমস্থানিক আৱিষ্কৃত হ'ল, যেনেকৈ নাইট্ৰজেনৰ ভৰ 14 আৰু কাৰ্বনৰো এটা সমস্থানিকৰ ভৰ 14, গতিকে কোনটো স্থান দিব সেইটো তেওঁ উত্তৰ দিব পৰা নাছিল। তৃতীয়তে, মৌলবোৰৰ ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে। গতিকে তেওঁ যি পূৰ্ব অনুমান কৰি গৈছিল দুটা মৌলৰ মাজত কেইটা মৌল থাকিব পাৰে সেই কথাটো তেওঁ পূৰ্ব অনুমান কৰাটো সম্ভৱ নাছিল, কাৰণ পাৰমাণৱিক ভৰ সুষমভাৱে নঘটে। গতিকে তেওঁৰ এই তালিকাখনত যি সীমাবদ্ধতা আছিল সেইখিনিৰ বাবে তেওঁৰ তালিকাখন পাছত গ্ৰহণযোগ্য নহ'ল। আৰু কিন্তু তেওঁৰ তালিকাখনেই আধুনিক পৰ্যাবৃত্ত তালিকাখন গঠনত যথেষ্ট ভূমিকা লৈছিল। গতিকে পৰ্যাবৃত্ত তালিকাৰ ইতিহাসৰ বিষয়ে ইমানতে আজি সামৰণি মাৰিছোঁ। আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে পাছত আলোচনা কৰিম। ধন্যবাদ।